একচুয়ালি মই এই দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ প্ৰাক্তন জেনেৰেল সেক্ৰেটাৰী বিজেপিৰ আৰু মই গৰিয়া মৰিয়াৰ কেন্দ্ৰীয় সম্পাদক। আমাৰ কালি শুনা মতে আজি শুনা পালোঁ যে কালি দোকানবিলাক যিবিলাক ফুটপাথৰ দোকান সেইবিলাক উচ্ছেদ কৰিছে প্ৰশাসনে, কিন্তু শুনাও পাইছোঁ প্ৰশাসনে আগতীয়াকৈ এই দোকান যে ৭০-৮০ হাজাৰ টকাকৈ এইবিলাক অলপ দুখীয়া মানুহ দোকানবিলাক উঠিছে তেতিয়াকৈ এওঁলোকে দেখা নাছিলে। শুনা পাইছোঁ তেতিয়া এওঁলোকে বুলি অৰ্ডাৰটো দিছিলে, মানে পাৰ্মিশ্যন দিছিলে যে দোকান কৰি খোৱাৰ কাৰণে দুখীয়া মানুহবিলাক। আজি উচ্ছেদ কৰাৰ কাৰণটো বুজি নাপালোঁ। মানে এইটো এটা সন্দেহ হয় যে এওঁলোকে কিবা বৃহৎ স্বাৰ্থৰ কাৰণে এই দোকানবিলাক উঠাই দিয়াৰ এটা প্ৰকল্প চলিছে যাতে ধনী ব্যক্তিক ইয়াত বহাব পৰা যায়, কিন্তু এইটো হ'ব নিদিম। আমাৰ এই ৰাইজে, আমাৰ হাটশিঙিমাৰী ৰাইজে এতিয়া আৰু বহি নাথাকিব। আমিও এইটো আন্দোলন গঢ়ি তুলিম, যিহেতু গৰীব মানুহ দুখীয়া মানুহ ঈদৰ সন্মুখত এইবিলাক উচ্ছেদ কোন প্ৰশাসনে কৰি আছে। এইবিলাক উচ্ছেদ আজিলৈকে দেখা নাই। কালি ঈদ, আজি দুখীয়া মানুহবিলাকে দোকান ব্যৱসায় কৰি পেলাইহে ঈদ কৰিব, ঘৰত ল'ৰা ছোৱালীক কাপোৰ কানি হাত বাক কৰিব। আজি উচ্ছেদ কৰিব লাগে, দুদিন পিছত কৰিলেও হ'লে হয়, কিন্তু এইটো কি বৃহৎ স্বাৰ্থৰ কাৰণে এইবিলাক কৰি আছে। আমি এইবিলাক হ'ব নিদিম। আমি এইবিলাক তুৰন্ত ৰাখিছোঁ আজি, আৰু যদি কোনোবাই উচ্ছেদ কৰিব আহে আমি ইয়াত গুৰুতৰভাৱে আন্দোলন গঢ়ি তুলিবলৈ আজি বাধ্য হ'ম। হয়, মই ভাৰতীয় জনতা পাৰ্টিত জিলা উপসভাপতি হিচাপে উদ্বেগ প্ৰকাশ কৰিছোঁ এই উচ্ছেদ কাৰ্যক লৈ। আজি চাওক, ৰাস্তাৰ দুয়োকাষে বটতল, তিনালি, হাটশিঙিমাৰী এইবিলাকত সৰু সুৰা এটা দোকান, সৰু সুৰা পৰিয়ালে তেওঁলোকে পোহপাল দি আছে দীৰ্ঘদিনৰ পৰাই। কিন্তু আজি ৰাস্তাৰ কোনো ডেভেলপমেণ্টৰ কোনো প্ৰজেক্ট নাই, ৰাস্তা এক্সপেনশ্যনৰ কোনো প্ৰজেক্ট নাই। নথকাকৈ কোন চক্ৰৰ সহযোগিতাত, কোন চক্ৰৰ স্বাৰ্থ আদায় কৰি দিয়াৰ কাৰণে এই সাধাৰণ মানুহৰ দোকানবিলাক আজি অহা কাইলৈ ঈদৰ আগদিনাখন এনেকৈ উচ্ছেদ কৰা আৰু মানুহক ত্ৰাস সৃষ্টি কৰাটো আমি ভাল লক্ষণ দেখা পোৱা নাই। আজি আপোনালোকক ক'ব বিচাৰিছোঁ মিডিয়াৰ যোগেদি, আপোনালোকে নাভাবিব এই জিলাখনত অকল শান্ত শ্ৰেষ্ঠ মানুহেই বাস কৰে। হয়, শান্ত শ্ৰেষ্ঠ মানুহ বাস কৰে। এওঁলোকে যদি আজি এই কথাবিলাকৰ ওপৰত ত্যক্ত হৈ যদি আপোনালোকৰ ওপৰত জাঙুৰ খাই উঠে, তেতিয়াহ'লে কিন্তু দায়ী আপোনালোকেই, এই জাঙুৰ খোৱা দায়ী আপোনালোকেই হ'ব। আজি এই জিলাখনত বিভিন্ন সময়ত শান্ত জিলা হোৱাৰ মাজতেও যেতিয়া গণ অভ্যুত্থানৰ দৰে আন্দোলন গঢ়ি উঠিছে ইয়াতে, তেতিয়া কিন্তু ইয়াৰ প্ৰশাসন ইয়াৰ পৰা পলাই যাবলৈ বাধ্য হ'বলগীয়া হৈছিল এই জিলাখনত। গতিকে এই জিলা যিমান শান্ত মানুহ, ইয়াতে এই জিলাৰ বিবেকবান মানুহ আছে। আজি বিবেকবান মানুহবিলাকে বহুত ত্ৰাসত ভুগিছে। এনেকুৱা পৰিৱেশ হ'ব নাপায়। ঈদৰ আগদিনাখন আজি প্ৰশাসনৰ মানৱতা থাকিব লাগিব। তেওঁলোকে দোকান পাট কৰিব, কৰি কিনে ঈদ উদযাপন কৰিব। কোনো ৰাস্তাৰ প্ৰজেক্ট নকৰাকৈ, কোনো একো নকৰাকৈ সাধাৰণ মানুহক এনেকৈ দোকান পাট কৰাৰ মানে ক্ষেত্ৰত বেমেজালি সৃষ্টি কৰাটো আমি গৰিহণা দিছোঁ। আৰু যেতিয়ালৈকে এই ৰাস্তাৰ উন্নয়ন নহ'ব, যেতিয়ালৈকে ৰাস্তাৰ এক্সপেনশ্যন নহ'ব, তেতিয়ালৈকে এই সাধাৰণ মানুহবিলাকক কৰ্মসংস্থান নিদিয়াকৈ, কৰ্মসংস্থানৰ ব্যৱস্থা নকৰাকৈ এই দোকান পাহাৰাবিলাক ভাঙি দিয়াৰ বিৰোধিতা কৰিছোঁ। ভাঙিলে আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু লগতে আপোনালোকক ক'ব বিচাৰিছোঁ, সৰু জিলা, আমাৰ ইয়াতে ইমান মানে জনসমুদ্ৰ নহয়, সাধাৰণ জিলা এটা। এই জিলাখনত সৰু সুৰা দোকান পাট ইত্যাদি কৰি চলি আছে, কৰ্মসংস্থান ইমান নাই। যদি সামান্য কিবা কিবি কৰি থকা মানুহ, কৰ্ম কৰি থকা মানুহবিলাক এনেকুৱা কৰা হয়, তেনেহ'লে কিন্তু আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম।